হয় ভেৰগাঁও জিলা কোচ ৰাজবংশী সন্মিলনী মূল যুৱ আৰু মহিলা সন্মিলনী 7ম দ্বিবাৰ্ষিক অধিৱেশনখনি এইবাৰ আমি মুৰাদৰ আঞ্চলিক কোচ ৰাজবংশী সন্মিলনীয়ে লগতে ইয়াৰ স্থানীয় বিভিন্ন সম্প্ৰদায় আছে সকলো ৰাইজৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে 31 জানুৱাৰী আৰু 1 ফেব্ৰুৱাৰী তাৰিখে মাঘ মাহৰ 17 আৰু 18 এই দুদিনীয়া যি কাৰ্যসূচীৰে আমি বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি আমাৰ যি 7ম দ্বিবাৰ্ষিক অধিৱেশনখনি আমি উদযাপন কৰিব ওলাইছোঁ আৰু আমি আশা ৰাখিছোঁ এই অধিৱেশনখনি আমাৰ জাতিটোৰ কাৰণে এক মানে উচ্চ এটা কি চিনাকি হৈ ৰ'ব কাৰণ ইয়াতে আমি প্ৰায় 20,000 জ্ঞাতি আমি আদৰিবৰ কাৰণে আমি সাজু হৈছোঁ ইতিমধ্যে আদৰণীয় সমিতি আৰু আমাৰ ভেৰগাঁও জিলাৰ 32টা আঞ্চলিকে আমাৰ পূৰ্ণ সহযোগ দিছে আৰু প্ৰতিটো আঞ্চলিকৰে আজি জ্ঞাতি আমাৰ এই লাই খুঁটা স্থাপনৰ অনুষ্ঠানলৈকে আহিছে আৰু আশা ৰাখিছোঁ আমি প্ৰতিটো আঞ্চলিকৰ পৰা 500 পৰা 1000 মানুহ আহি আমাৰ ইয়াতে গোট খাব যাকি নহওক আমি আপোনালোকৰ জৰিয়তে সকলো আমাৰ জ্ঞাতি তথা ৰাইজক আমি বিনম্ৰ অনুৰোধ জনাইছোঁ আমাৰ এই স্বজাতিৰ যি আমাৰ চিনাকি সন্মিলন বুলি ক'লে আমাৰ সকলোৰে যিটো চিনাকি সকলোৰে মাজত যি একতা এই একতাটো আমাৰ দেখুৱাবৰ কাৰণে সকলো ৰাইজে আহি আমাৰ এই অধিৱেশনস্থলী উপস্থিত হ'ব আৰু আমাৰ এই অধিৱেশনখনি সফল হোৱাত আমাৰ সকলোৱে সহায় সহযোগিতা কৰিব বুলি আমি আশাবাদী আৰু কি কাৰ্যসূচী থাকিব হয় ৰাতিপুৱাতে আমাৰ পতাকা উত্তোলনস্থলী হ'ব বৃক্ষৰোপণ হ'ব আমাৰ চিলাৰায় প্ৰতিমূৰ্তিত আমাৰ মাল্যাৰ্পণ হ'ব লগে লগে আমাৰ কমতাৰত্ন অম্বিকাচৰণ চৌধুৰীৰ আমাৰ যি প্ৰতিমূৰ্তি তাতো আমাৰ মাল্যাৰ্পণ হ'ব আৰু লগে লগে আমাৰ যি প্ৰতিনিধি সভা হ'ব মহিলা মূল আৰু যুৱৰ আটাইৰে প্ৰতিনিধি সভা হ'ব ৰাতি আমাৰ যি স্বগোষ্ঠীয় গোৱাৰী নৃত্য কুচা নৃত্য কাৰ্তিকা নৃত্য এই সকলোবিলাক নৃত্যৰ আমাৰ প্ৰতিযোগিতা আমাৰ অনুষ্ঠিত হ'ব প্ৰথম দিনাখনত দ্বিতীয়খনৰ ৰাতিপুৱা যিটো আমাৰ 1 তাৰিখে চিলাই দিৱস হ'ব প্ৰথমে আমি চিলাই সকলোৱে একেলগে তেখেতৰ যি প্ৰতিমূৰ্তি হ'ব সেই প্ৰতিমূৰ্তিত আমি কি কৰিম মাল্যাৰ্পণ কৰিম তেখেতক আমি শ্ৰদ্ধাৰে সুঁৱৰিম আৰু লগে লগে আমাৰ স্বগোষ্ঠীয় যিমানবিলাক আমাৰ কলা কৃষ্টি আছে আমাৰ যিমানবিলাক কৰ্ম আছে আমি সকলোবিলাক আমাৰ সাংস্কৃতিক শোভাযাত্ৰাৰ জৰিয়তে আমি প্ৰদৰ্শন কৰিব ইচ্ছা প্ৰকাশ কৰিছোঁ আৰু 12 বজাৰ লগে লগে আমাৰ মুকলি সভা অনুষ্ঠিত হ'ব তাতো বিশিষ্ট আমি বহু কেইগৰাকী ব্যক্তিক আমন্ত্ৰণ জনোৱাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আজি আমাৰ কৰ্ণধাৰ সমিতিয়ে সকলোবিলাক অনুমোদন জনাব বুলি আমি আশাবাদী তাৰ লগে লগে আপোনালোকক আমি সকলোকে সেই ক্ষেত্ৰত অৱগত কৰিম আৰু ৰাতি আমি সাংস্কৃতিক সন্ধিয়াৰো আমি আয়োজন কৰিছোঁ দ্বিতীয় দিনাখন আমি আশা ৰাখিছোঁ অতি উচ্চ আৰু মানদণ্ডৰ এখন অধিৱেশন আমাৰ ইয়াতে আমি দেখিবলৈ পাম হয় নমস্কাৰ আমাৰ ভেৰগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ 7ম দ্বিবাৰ্ষিক অধিৱেশনখন এইবাৰ আমাৰ মুৰাদেও গাঁৱত অনুষ্ঠিত কৰা হ'ব আৰু এই 17 মাঘ আৰু 18 মাঘৰ কাৰণে আমাৰ মুৰাদেও আঞ্চলিক কোচ ৰাজবংশীৰ লগতে ভেৰগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ সমূহ ৰাইজে এই অনুষ্ঠানটিৰ কাৰণে উল্লাহেৰে উৎসাহেৰে আগবাঢ়ি আহিছে আৰু আজি এটা পবিত্ৰ ক্ষণত আমাৰ লাই খুঁটা স্থাপনৰ যিটো এটা শুভ মুহূৰ্ত পাৰ হৈ গ'ল সঁচাকৈয়ে আমি আনন্দিত হৈছোঁ বহুত উল্লাস উদ্দীপনা ৰাইজৰ মাজত দেখা গৈছে আৰু যিমানখিনি আমাৰ প্ৰতিযোগিতাকে ধৰি সাংস্কৃতিক শোভাযাত্ৰাকে ধৰি আমাৰ যি দুদিনীয়া কাৰ্যসূচী এই কাৰ্যসূচীত সমূহ ৰাইজৰে শুভকামনা তথা উপস্থিতি আমি আন্তৰিকতাৰে কামনা কৰিছোঁ মহিলা সমিতিৰ সভানেত্ৰী হিচাপে মই আপোনালোককো আমাৰ এই সভাত সম্পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ গতিকে ধন্যবাদ নমস্কাৰ মই মুৰাদৰ আঞ্চলিকৰ সভাপতি হিচাপে মই এইটোকে অনুৰোধ কৰিব বিচাৰিছোঁ যে আমাৰ যিহেতু সদৌ ভেৰগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ মূল যুৱ আৰু মহিলা আটাইৰে এই অধিৱেশন 7ম দ্বিবাৰ্ষিক অধিৱেশন আৰু এই অধিৱেশনত আমি বিভিন্ন কাৰ্যসূচী হাতত লৈছোঁ এই কাৰ্যসূচীসমূহ ৰূপায়ণৰ ক্ষেত্ৰত আমাৰ ৰাইজৰ সহযোগিতা নিতান্ত প্ৰয়োজন সেয়েহে আমি অনুৰোধ কৰিব বিচাৰিছোঁ আমাৰ ফালৰ পৰা আমাৰ যি 32টা আঞ্চলিক আছে বা অন্যান্য লোক আছে তেওঁলোকক আমি উপস্থিতি নিতান্ত কামনা কৰিছোঁ আমাৰ ফালৰ পৰা অনুৰোধ এই থাকিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত